পোনপ্ৰথমে আমি উমৰাংচু কয়লা খনিত অতি কৰুণভাৱে মৃত্যু মুখত পৰা মৃত শ্ৰমিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সুধিব বিচাৰিছোঁ এই অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কথাই কথাই যে দুৰ্নীতিমুক্ত কথা কয়, স্বচ্ছতাৰ কথা কয়, কিদৰে এই অবৈধ কয়লা খনিটো উমৰাংচুত চলি আছিল এই প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ। লগতে সুধিব বিচাৰিছোঁ যে আপোনালোকৰ চৰকাৰৰ কোনো মন্ত্ৰী এমূলা পোনপটীয়াকৈ এই কয়লা খনিৰ লগত জড়িত হৈ আছিল নেকি? যদি জড়িত হৈ থকা নাই, যদি আপোনালোক সঁচাকৈ দুৰ্নীতিমুক্ত এখন চৰকাৰ, আপোনালোকে যদি স্বচ্ছতাক বিশ্বাস কৰে, তেতিয়াহ'লে অতি শীঘ্ৰে ডিমা হাছাও মুখ্য কাৰ্যবাহী সদস্যৰ পত্নী মৃত শ্ৰমিকৰ তেজৰ হাতৰ হাত ৰাঙলি কৰা কয়লা খনিৰ চিণ্ডিকেটৰ নায়িকা কণিকা গালুচক অতি শীঘ্ৰে আপোনালোকে গ্ৰেপ্তাৰ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে মৃত পৰিয়ালক 50 লাখকৈ তেওঁলোকক ক্ষতিপূৰণ দিয়া আমি দাবী জনাইছোঁ। আৰু লগতে সমগ্ৰ অসমত যে আপোনালোকৰ বিজেপি নেতা পালি নেতাৰ যে পোনপটীয়াকৈ কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ আছে তেওঁলোককো আপোনালোকে গ্ৰেপ্তাৰ কৰক। আৰু আজি আমি জাতীয় সংগঠনকেইটাই আপোনালোকৰ বিজেপি চৰকাৰখনক হিমন্ত বিশ্বক এটা উপদেশ দিব বিচাৰিছোঁ যে আপুনি বাৰে বাৰে প্ৰতি মাহে আপোনালোকে ধাৰ ল'বলৈ আৰম্ভ কৰিছে। আমি উপদেশ দিছোঁ যে এই ধাৰ লোৱাটো আপোনালোকে বন্ধ হৈ যাব পাৰে। যদি উত্তৰ কাছাৰ ডিমা হাছাওকে আদি কৰি গোটেই অসমৰ যিমান চিণ্ডিকেটৰ লগত জড়িত নায়কক আপোনালোকে গ্ৰেপ্তাৰ কৰে, তেওঁলোকৰ সম্পত্তিবিলাক যদি বজাপ্ত কৰে, দুৰ্নীতিবান বিষয়া কৰ্মচাৰী লগতে অবৈধ ব্যৱসায়ীসকলৰ যদি সম্পত্তিবিলাক আপোনালোকে দখল কৰে, তেতিয়াহ'লে আপুনি দেখিব যে হাজাৰ হাজাৰ কোটি টকা ৰাজকোষত জমা হৈ গৈছে। গতিকে ধাৰ লোৱাৰ পৰিৱৰ্তে চিণ্ডিকেটৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকৰ সম্পত্তি দখল কৰি ৰাজভঁৰালটোত চহকী কৰিবলৈ আমি আপোনাক আজি এটা উপদেশ দিছোঁ। ধন্যবাদ।